আসসালামু আলাইকুম ফ্ৰেণ্ডছ, মুন্তাখাব হাদিছৰ ইখলাছে নিয়তৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। হজৰত মুআজ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে, শেষ যুগত এনেকুৱা মানুহ থাকিব যিসকল বাহ্যিকভাৱে বন্ধুত্ব হ'ব কিন্তু ভিতৰুৱাভাৱে দুশ্মন হ'ব। আৰজ কৰা হ'ল, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এনেকুৱা কিয় হ'ব? ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিলে, পৰস্পৰৰ স্বাৰ্থৰ কাৰণে বাহ্যিক বন্ধুত্ব হ'ব আৰু আভ্যন্তৰীণ শত্ৰুতাৰ কাৰণে তেওঁলোকে এজনে আনজনৰ পৰা ভিত থাকিব। ফাইদা অৰ্থাৎ মানুহৰ বন্ধুত্ব আৰু শত্ৰুতাৰ ভিত্তি ব্যক্তিগত স্বাৰ্থৰ ওপৰত হ'ব, আল্লাহ তাআলাৰ সন্তুষ্টি অৰ্জনৰ বাবে নহ'ব। হজৰত আব্দুল্লাহ ইবনে উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৱে কৈছে যে মই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ইৰশাদ কৰোঁতে শুনিছোঁ, যি ব্যক্তিয়ে নিজৰ আমলক মানুহৰ মাজত প্ৰচাৰ কৰিব, আল্লাহ তাআলাই তাৰ ৰিয়াযুক্ত আমলৰ কথা নিজৰ মুখলোকৰ কাণলৈ পহুঁচাই দিব যে এই মানুহজন ৰিয়াকাৰ আৰু তাক মানুহৰ দৃষ্টিত নিকৃষ্ট আৰু হেয় কৰি দিব।